জয় হিন্দ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰ্মি সাহাব। বন্ধুসকল, আপোনালোকে বহুত ল'ৰা ছোৱালী আছে মানে মোক কমেণ্ট কৰি কৈছে যে কুৱেশ্যন পেপাৰ লাগে, কুৱেশ্যন পেপাৰ। সেই মৰ্মে মই ষ্টেপ বাই ষ্টেপ কিছুমান কুৱেশ্যন দিম এইটো ভিডিঅ' চেনেলৰ জৰিয়তে। আজিৰ প্ৰথম ষ্টেপটোত প্ৰথম ভিডিঅ'টোত যিবিলাক কুৱেশ্যন দিম মই আপোনালোকক, এই কুৱেশ্যনবোৰ হৈছে 25টা কুৱেশ্যন, যিটো ভাৰতৰ প্ৰথম পুৰুষ মানে যিটো কাম প্ৰথম কৰিছে আৰু সেই পুৰুষ। নেক্সট ভিডিঅ'টোত মই আপোনালোকক মহিলাসকলৰ প্ৰথম ভাৰতীয় মহিলাৰ কথা ক'ম। গতিকে 25টা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট। মানে আছাম পুলিচে হওক, ABUB হওক, কামাণ্ডত বাৰু ৰিটাৰ্ণ নাহে। তাৰপিছত আছে গ্ৰেড 3, 4 গ্ৰেড, এইবিলাকত বন্ধুসকল 100% এটা বা দুটা কমেণ্ট কৰিব 25টা কুৱেশ্যনৰ ভিতৰত। গতিকে এই 25টা কুৱেশ্যন আপোনালোকে লিখি ল'ব পাৰে বা ভিডিঅ'টো ৰিপিটেড চাই কেনে আপোনালোকে মানে মনত ৰাখিব পাৰে। গতিকে ষ্টেপ বাই ষ্টেপ মই ভিডিঅ'বোৰ দি থাকিম, মানে এটা এতিয়া প্ৰথম পুৰুষ দিম, নেক্সট প্ৰথম মহিলা। বুজি পাইছে? যে সেই মৰ্মে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি আপুনি আমাৰ চেনেলত নতুন আহিছে, চেনেলটো চবেই ছাবস্ক্ৰাইব কৰিব, কিয়নো এতিয়া বৰ্তমান যিবিলাক কুৱেশ্যন দিম আপোনালোকক, এই কুৱেশ্যনবোৰ ইচ্ছা কৰিলে মই আপোনালোকক PDF আকাৰে দিব পাৰোঁ বন্ধুসকল, কিন্তু PDF আকাৰে নিদিওঁ, এইটো ভাইৰেল হৈ যাব। ঠিক মানে ষ্টেপ বাই ষ্টেপ দিম যাতে আপোনালোকৰ মনত থাকি যায়। গতিকে প্ৰথম 25টা কুৱেশ্যন আপোনালোকক ক'ম, ষ্টেপ বাই ষ্টেপ নেক্সট ভিডিঅ' বনাই কিনে আপোনালোকক দিম। গতিকে বুজি পাইছে? প্ৰথম কুৱেশ্যনটো মই আপোনালোকক লাহে লাহে ক'ম, কিয়নো বন্ধুসকল মই টাইপিং কৰি কেনে বনাব সময় পোৱা নাই। সেই গতিকে মই মুখেৰে আপোনালোকক বহীত লিখি লৈছোঁ 25টা ইম্পৰ্টেণ্ট কুৱেশ্যন, মানে প্ৰথম ভাৰতীয় পুৰুষ। বুজি পাইছে? গতিকে লাহে লাহে ক'ম, মানে স্পষ্ট আকাৰে আপুনি ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনাৰ ধৈৰ্য আছে, ছাকচেছ হ'বৰ মন আছে, তেতিয়াহ'লে চাব। যদি ইচ্ছা নাই তেতিয়াহ'লে এৰি যাব পাৰে। প্ৰথম কুৱেশ্যনটো হৈছে, ভাৰতত প্ৰথমে মানে প্ৰথমবাৰ ভাৰত ৰত্ন বঁটা পাইছিল কোনজন পুৰুষে প্ৰথম ভাৰত ৰত্ন বঁটা পাইছিল? এইটো কোনে? ভাৰতত কোনে প্ৰথমবাৰ ভাৰত ৰত্ন বঁটা পাইছিল? এনচাৰ হ'ব বন্ধুসকল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই প্ৰথম ভাৰতীয় ভাৰত ৰত্ন বঁটা পাইছিল। ভাৰতৰ মানে বন্ধুসকল মোৰ তাতে যিবিলাক কুৱেশ্যন আছে চব ইংলিছ হয়, মই অসমীয়াত বন্ধুসকল আপোনালোকক মানে ট্ৰেন্সলেট কৰি কৈ আছো। গতিকে মানে মই কুৱেশ্যনবোৰ বহুত মানে পঢ়া মানে একদম টেলেণ্টেড UPSC বা APSC ক্ৰেক কৰা মানুহৰ পৰা কালেক্ট কৰি লৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম কুৱেশ্যন এইটো। ছেকেণ্ড কুৱেশ্যন 2 নম্বৰ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সভাপতি কোন আছিল? প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বেনাৰ্জী। বন্ধুসকল যিকোনো কুৱেশ্যন নাহক, মানে এক্সাম নাহক, চবতে বন্ধুসকল এটা মানে প্ৰথম ব্যক্তি এজনৰ নাম সোধে। বুজি পাইছে? ছেকেণ্ড কুৱেশ্যন আছে 3 নম্বৰ কুৱেশ্যন, ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? চৰ্দাৰ বল্লভ ভাই পেটেল। প্ৰথম ভাৰতীয় পদাৰ্থ বিজ্ঞানত নোবেল বঁটা কোনে পাইছিল? পদাৰ্থ বিজ্ঞানত প্ৰথম ভাৰতীয় কোনে পাইছিল? ইয়াতে CV ৰামন। 5 নম্বৰ কুৱেশ্যন, প্ৰথম ভাৰতীয় স্পেচ ভ্ৰমণ কৰা ব্যক্তিজনৰ নাম কি? প্ৰথম ভাৰতীয় CV মানে ৰাকেশ শৰ্মা, এইটো সকলোৱে জানে। 6 নম্বৰ কুৱেশ্যন, প্ৰথম পুৰুষ ডাক্তৰ কোন আছিল? বন্ধুসকল মই ইংলিছ ট্ৰান্সলেট কৈ আছোঁ, গতিকে কুৱেশ্যনটো মিলা নাই ডাইৰেক্টলি, মানে অনুবাদ কৰি কৈ আছোঁ। ইংলিছত লেখা আছে। এইটো হৈছে প্ৰথম পুৰুষ ডাক্তৰ বন্ধুসকল পণ্ডিত মধুসূদন গুপ্তা। 7 নম্বৰ কুৱেশ্যন, ভাৰতৰ প্ৰথম পুৰুষ বিমান চালক কোন আছিল? JRD টাটা। আৰু 4 নম্বৰ কুৱেশ্যন আমাৰ হাতত আছে, ভাৰতৰ প্ৰথম অলিম্পিক স্বৰ্ণ বিজয়ী কোন? অভিনৱ বিন্দ্ৰা। তাৰপিছত আছে এইকেইটা ভাৰতৰ প্ৰথম 25টা কুৱেশ্যন কৈ আছোঁ। 9 নম্বৰ কুৱেশ্যন, প্ৰথম ভাৰতীয় যিয়ে পৰমবীৰ চক্ৰ লাভ কৰিছিল? মেজৰ সোমনাথ শৰ্মা। ইয়াৰ পিছত আছে ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্যভট্ট। প্ৰথম ভাৰতীয় ACS অফিচাৰ কোন আছিল? সত্যেন্দ্ৰ নাথ টেগৰ। তাৰপিছত আছে প্ৰথম ভাৰতীয় কামাণ্ডাৰ ইন চিফ কোন আছিল? জেনেৰেল KM কাৰিয়েপ্পা। ইয়াৰ পিছত আছে নেক্সট 13 নম্বৰ কুৱেশ্যন, ফাৰ্ষ্ট মুছলিম প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোন আছিল? বদৰুদ্দিন তৈয়বজী। প্ৰথম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেচিডেণ্ট মানে সভাপতি। তাৰপিছত আছে প্ৰথম ভাৰতীয় যিয়ে ইকনমিক্সত নোবেল বঁটা পাইছিল? এইটো হৈছে অমৰ্ত্য সেন।
আমাৰ কেমেৰামেন বহুত টেলেণ্টেড হয়, কিবা এটা ভুল হ'লে মোক ইংগিত দি দিয়ে। তাৰ নাম হৈছে গৌতম শইকীয়া। তাৰমানে ভিডিঅ' বনাওঁতে বন্ধুসকল বহুত মিচিকা হাঁহি আছে, যি কি নহওক সেই গতিকে মোৰ মানে হাঁহি উঠি যাই আছে। প্ৰথম ভাৰতীয় যে ইকনমিক্সৰ নোবেল বঁটা পাইছিল অমৰ্ত্য হয় না? হয়, অমৰ্ত্য সেন। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম ভাৰতীয় চিফ জাষ্টিচ অফ ইণ্ডিয়া কোন আছিল? জাষ্টিচ H.J. কানায়া। তাৰপিছত আছে প্ৰথম ভাৰতীয় ইলেকশ্যন কমিশ্যন কোন আছিল? সুকুমাৰ সেন। তাৰপিছত 17 নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম অটমিক সাবমেৰিন কোনে অটমিক সাবমেৰিন কোনে বনাইছে? নাম কি? প্ৰথম ভাৰতীয় অটমিক সাবমেৰিনখনৰ নাম কি? INS চক্ৰ। প্ৰথম ভাৰতীয় অটমিক সাবমেৰিন। আৰু 18 নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম সাবমেৰিনখনৰ নাম কি? INS এইটো আছে কালভাৰী। ভাৰতৰ প্ৰথম সাবমেৰিনখনৰ নাম কি? INS কালভাৰী। 19 নম্বৰ আছে প্ৰথম এডুকেশ্যনেল মিনিষ্টাৰ কোন আছিল? ভাৰতৰ প্ৰথম এডুকেশ্যনেল মিনিষ্টাৰ মৌলানা আব্দুল কালাম আজাদ। তাৰপিছত 20 নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম জ্ঞানপীঠ পুৰস্কাৰ প্ৰাপ্য কোন আছিল? পুৰস্কাৰ পাইছিল কোনে? জ্ঞানপীঠ পুৰস্কাৰ ভাৰতৰ কোনে পাইছিলে প্ৰথমবাৰ? জি শংকৰ গ্ৰুপে প্ৰথম ভাৰতীয় জ্ঞানপীঠ পুৰস্কাৰ পাইছিল। তাৰপিছত 21 নম্বৰ কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? স্বাধীন ভাৰতৰ, এইটো মনত ৰাখিব, চি ৰাজগোপালাচাৰী। স্বাধীন হোৱাৰ পিছত কোনে আছিল জেনেৰেল? চি ৰাজগোপালাচাৰী। ইয়াৰ পিছত আছে 22 নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড উইলিয়াম বেণ্টিক। 23 নম্বৰ কুৱেশ্যন প্ৰধানমন্ত্ৰীৰ পদত্যাগ কৰা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰীজনৰ নাম কি? প্ৰধানমন্ত্ৰীৰ পদত্যাগ কৰা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰীজনৰ নাম কি? এইটো হৈছে মোৰাৰজী দেশাই। তাৰপিছত 24 নম্বৰ কুৱেশ্যন প্ৰথম ভাৰতীয় যিয়ে এণ্টাৰ্কটিকাত গৈছিল এইটো হৈছে LT ৰামচৰণ। তাৰ 25 নম্বৰ কুৱেশ্যন আমাৰ লাষ্ট কুৱেশ্যনটো প্ৰথম ভাৰতীয় যিয়ে ৰামান মেগচাচাই এৱাৰ্ড পাইছিল। ভাৰতৰ প্ৰথম ভাৰতীয় যিয়ে ৰামান মেগচাচাই এৱাৰ্ড পাইছিল এইটো হৈছে আচাৰ্য বিনোদ ভাৱে। গতিকে বন্ধুসকল এই 25টা কুৱেশ্যন ভাৰতৰ প্ৰথম পুৰুষ আপোনালোকক ক'লো। নেক্সট ভিডিঅ'টোত মই আপোনালোকক ভাৰতৰ প্ৰথম মহিলা এইটো মই আপোনালোকক ভিডিঅ' ৰূপে সম্পূৰ্ণৰূপে আপোনালোকক প্ৰভাইড কৰিম। এনেকৈ আপোনালোকক ষ্টেপ বাই ষ্টেপ আহোম কিংডমৰ পৰাই ধৰি অসমৰ নদ নদীৰ পৰাই ধৰি বিভিন্ন ধৰণৰ কুৱেশ্যন আপোনালোকক দিম ষ্টেপ বাই ষ্টেপ 30টা 25টা 30টা কুৱেশ্যন এনেকৈ দিম। গতিকে খুব ইম্পৰ্টেণ্ট এৰে বন্ধুসকল এটা বা দুটা কমন 100% কমন পৰিবই। যদি আপুনি মনত ৰাখিব পৰা নাই ভিডিঅ'টো আকৌ এবাৰ চাব বা লিখি ল'ব পাৰে, যিহেতুকে মই কৈ দিছোঁ। আৰু বন্ধুসকল টাইপিং কৰি লিখিলে বহুত কষ্ট হয়, টাইমিং মিলি নাহে। চ' ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আপোনালোকক এনেকৈ মই ভিডিঅ' আকাৰে প্ৰভাইড কৰিম। গতিকে ভালে থাকিব আৰু তামান পঢ়ক, তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট কৰিব পাৰিব।